এখন দুখৰ ছবি কিন্তু তাতো বহু ভাল লগা কথা যেহেতু এগৰাকী মাষ্টাৰ এথলেটিক্স যি ইতিমধ্যে ৰাজ্যিক পৰ্যায়ত কেইবাবাৰো ইতিমধ্যে তেওঁ খেলি ইতিমধ্যে অসমৰ বাবে সুনাম কঢ়িয়াইছে আৰু কেলকাতাতো তেওঁ সেই খেলত অংশগ্ৰহণ কৰিছে মই প্ৰথমতে চিনাকি কৰি দিছোঁ এখেত হৈছে দীপামণি ভূঞা তিয়কৰ মাহাৰা টিঙৰ গাঁৱৰ এগৰাকী খেলুৱৈ এথলেটিক্স খেলুৱৈ কিন্তু এইগৰাকী খেলুৱৈ শেহতীয়াকৈ এটা চৰম সমস্যাত পৰিছে শেহতীয়াকৈ তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবৰ বাবে নিৰ্বাচিত হৈছিল কিন্তু দুৰ্ভাগ্যজনক কথা আৰ্থিক দৈন্যতাই এতিয়া এইগৰাকী খেলুৱৈক কিন্তু হতাশগ্ৰস্ত কৰি তুলিছে তেওঁ সৰুৰে পৰাই যেহেতু খেলত আপোনাৰ ৰাপ আছিলে কেনেকুৱা কি আপুনি কেতিয়া ক'ত খেলিছেগৈ আৰু এতিয়া আপোনাৰ সমস্যাটো ক'ত হৈছে গোটেই কথাখিনি মই সৰুৰে পৰা আগতে য'ত খেলিবলৈ যাওঁ তাতে মই গ'ল্ডে পাওঁ স্কুলীয়া জীৱনত কিন্তু এতিয়া বোৱাৰী হোৱা জীৱনত মোৰ খেলিবলৈতো আশ্বাসটো আহি আছে ন এতিয়া সুবিধা পালোঁ ধৰ সুবিধা পাই পেলাই মই মঞ্জু বাইদেৱে ক'লে বোলে তোক এনেকৈ সোমাই দিওঁ আমুকত খেলগৈ গ'ল এনেকৈ তিয়কৰ বয়জত তিয়কৰ বয়জৰ ফিল্ডতে মই সদায় অনুশীলনী কৰি আছোঁ কষ্ট কৰি ধৰ য'ত খেলিবলৈ গ'লে তাতে খেলিবলৈ যাওঁ তাত গ'ল্ডে পাওঁ এতিয়াতো ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাবাৰো খেলিছোঁ চবতে পাইছোঁ কিন্তু মোৰ আৰ্থিক সাহাৰ্য মানে একো নাই মানে এয়াহে দেখিছে নাই ঘৰ দুৱাৰ অৱস্থা এয়া মই চলাব লাগিব ঘৰ দোকান চোকান চলাই ধৰক যেনে তেনে ঘৰ পৰিয়ালটো চলাই আছোঁ আৰু আপুনি পৰিয়াল আপোনাৰ পৰিয়ালত কোন কোন আছে পৰিয়ালৰ ল'ৰা এটা ছোৱালী এজনী হয় ল'ৰা BA ফাৰ্ষ্ট ছেম বা ছোৱালী ক্লাছ 6ত মানুহজন অসুখীয়া ঘৰতে দেখিছেই চাগে এতিয়া উপায় নাই আৰু দোকানখনলৈ চলি আছোঁ দোকান মানে আপোনাৰ কেনেকুৱা দোকান পাণ তামোলৰ দোকান আগতে বিক্ৰী বাটাও নাইকিয়া হয় এতিয়া টেনশ্যনেই হৈছেগৈ দোকান চলাবলৈ এইখন দোকানৰ পৰা আপুনি পৰিয়াল চলাই হয় এইখন দোকানৰ পৰা ল'ৰা ছোৱালী পঢ়ুৱাই আছোঁ নিজেও খেলিবলৈ গৈছোঁ ঘৰো চলাইছোঁ আপুনি শেহতীয়াকৈ ক'ত খেলিছেগৈ মই শেহতীয়াকৈ এতিয়া কুকুৰাজাত খেলিছোঁ কুকুৰাজাত খেলি মই 3টাতে পৰ্যায়ত গ'ল্ড মেডেল পাইছোঁ কিহত পাইছে 5 কিলোমিটাৰ 5000 মিটাৰ ৰানিঙত ফাৰ্ষ্ট পজিশ্যন আৰু 400 মিটাৰ ৰানিঙত ফাৰ্ষ্ট পজিশ্যন আৰু 1500 মিটাৰ ৰানিঙত ফাৰ্ষ্ট পজিশ্যন 3টা ইভেণ্টেই দিয়ে খেলিবলৈ 3টাতে পাইছোঁ 3টা ইভেণ্টতে আপুনি গ'ল্ড জিকিছোঁ হয় এতিয়া শেহতীয়াকৈ আপুনি যে কৈছে ক'ত খেলিবলৈ সুবিধা পাইছিল আপুনি নিমন্ত্ৰণ পাইছিল এতিয়া মই নেশ্যনেল খেলিবলৈ যাম বাংগালোৰ মাৰ্চৰ 4 তাৰিখৰ পৰা আৰম্ভ হ'ব 9 তাৰিখলৈকে এতিয়া তালৈ যাবলৈকে মোৰ হাতত একেবাৰে পইচা নাই মানে কি কোনো সহায়ো কৰা নাই আৰু ইমান ছাপৰ্ট দিয়া মানুহো নাই আজিকালি দিয়কচোন কোনোবা আগবাঢ়ি গ'লে ধৰক কোনোবাই ভালো নাপায় তেনেকুৱা নিচিনা কথা হয় নি দুখ লাগে কেতিয়াবা এতিয়া বেংগালুৰুত খেলিবলৈ যাবলৈ আপোনাৰ সুবিধা নাই খেলিবলৈতো ইচ্ছা আছে মই ৰানিং প্ৰায় 5 কিলো 6 কিলোমিটাৰ ৰাতিপুৱা ৰানিং কৰিয়ে দোকান যাওঁ ঘৰত কাম কৰি অনুশীলন সদায় চলি আছে ক'ত অনুশীলন ক'ত কৰে এইখন মই তিয়ক বয়জৰ খেলপথাৰত কৰোঁ হাইস্কুল খেলপথাৰত যিহেতু আৰু কেইটামান দিন আছে 4 মাৰ্চত আপুনি খেলিবলৈ যাব মুখ্যমন্ত্ৰী কিবা আহ্বান জনাব নেকি নিউজ 18ৰ জৰিয়তে মই মুখ্যমন্ত্ৰী হিমন্ত ছাৰক অনুৰোধ জনাইছোঁ তেখেতৰ বাহিৰেও মোক সহায় কৰা কোনো নাই তেখেতে চকু মেলি চালেহে চোৱা মোৰ আশা থাকিলে ছাৰে মোক কিবা এটা ভৱিষ্যতৰ কাৰণে আগবঢ়াই নিব বুলি কিবা এটা সংস্থাপন দিব বুলি আপুনি কেনেকুৱা আপোনাৰ দিনপঞ্জীটো কেনেকুৱা হয় ৰাতি আপুনি দোকানখনত দিনটো থাকে পাণ তামোলৰ বিক্ৰী কৰে ৰাতিপুৱা আপুনি কিমান সময়ত উঠি অনুশীলন কৰে আৰু কেনেকৈ দিনটো আপোনাৰ কি থাকে মোৰ দিনটো মোৰ টাইমেই নাই মোৰ ৰ'বলৈ 1 ছেকেণ্ড মোৰ ভাত খাওঁতে থিয় খাবলগীয়া হয় চাহ খাবলৈ সময় নাই মানে ৰাতিতে উঠি মই প্ৰেক্টিচলৈ যাওঁ 4টা বজাত 4:30 বজাত 5:30 বজাত আহি ঘৰত কাম বন কৰি চব কাম ক্লিয়াৰ কৰি আকৌ দোকান যাওঁ দোকান 8টা বজাত দোকান গৈ পেলাই তাৰ দোকান খুলি আকৌ 7টা বজাত ঘৰ পাওঁহি ঘৰ পাই ল'ৰা ছোৱালী পঢ়া চাওঁ ভাত চাত বনাই খুৱাই মেলি তাহাঁতক মই ৰেষ্ট লওঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান আপোনাৰ পৰিবাৰে যিহেতু ইতিমধ্যে সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে কেইবা স্থানতো সোণৰ পদক পাইছে আপুনি কিবা আহ্বান জনাব আপুনি কেনেকুৱা ধৰণে সহযোগিতা কৰে মই সহযোগিতা কৰোঁ মানে তেওঁতো 4 বজাত শুই উঠেই আৰু উঠাৰ লগে লগে মই যিকোনো ঘৰুৱা কাম কৰোঁ কৰি তেওঁক মই আগবঢ়াই দিওঁ আৰু তেওঁ আকৌ 5:30 আহি পায়হি
পাই আকৌ তেওঁ নিজৰ যাৱতীয় যি 2-1 কাম আছে সেইবোৰ কৰে কৰি আকৌ 6:30 7টাত আগত তেওঁ দোকানলৈ গুচি যায় মই সিমানখিনিকে জানো আপুনি কিবা আহ্বান জনাব ইতিমধ্যে বেংগলোৰত খেলিবলৈ যাবলৈ যিটো সমস্যা হৈছে কিবা আহ্বান জনাব মইনো কি আহ্বান জনাম তেওঁ যিটো আশা আৰু ভাৰাখা এইটো যাতে সফল হয় সেইটোৱে মোৰ আহ্বান এতিয়া আপুনি খেলিবলৈ যাবনে বাংগালোৰত খেলিবলৈ যাম বুলি মনত দুৰ্বল হেঁপাহ আছে খেলিবলৈ যাবলৈ হেঁপাহ আছে পুৰা হেঁপাহ আছে কিন্তু পইচা পাতি বহু একেবাৰে হাতত নাই তাত কি ইভেণ্টত আপুনি যোগদান কৰিব তাত মই আটাইকেইটা যিকেইটাত জিকিছোঁ সেইকেইটা তাত দিব নাম সেইকেইটা লিষ্টত আহিছে বেলেগকৈ তাত ভৰাবলৈ নিদিয়ে 1500 মিটাৰ 5000 মিটাৰ আৰু 400 মিটাৰ 400 মিটাৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ যিগৰাকী খেলুৱৈ অখ্যাত গাঁৱৰ এগৰাকী খেলুৱৈ এই খেলুৱৈগৰাকীৰ কিন্তু চকু পানী এইগৰাকী খেলুৱৈৰ নাম দীপামণি ভূঞা তেখেতৰ ঘৰ টিয়কৰ মাহাৰা টিঙৰ গাঁৱত সৰুৰে পৰাই এটা দুৰ্বাৰ হেঁপাহ আছিল যে আচলতে এগৰাকী খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰা কিন্তু আৰ্থিক দৈন্যতাই এইগৰাকী খেলুৱৈক ইতিমধ্যে চকু পানী আনিছে কাৰণ তেওঁ যদিও হেঁপাহ আছিল কিন্তু শেহতীয়াকৈ ইতিমধ্যে তেওঁ বেংগালোৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন খেলত খেলিবলৈ সুবিধা লাভ কৰিছে কিন্তু তেওঁ এতিয়া আৰ্থিক দীনতাৰ বাবে তেওঁৰ হাতত আচলতে আৰ্থিকভাৱে একেবাৰে অনগ্ৰসৰ হোৱাৰ বাবে তেওঁ সেই আশা যেন ইমানতেই সমাপ্তি ঘটিব তাক লৈ তেওঁৰ এই চকু পানী আৰু আমি কৈছোঁৱেই যে ইতিপূৰ্বে এইগৰাকী খেলুৱৈ ৰাজ্যিক পৰ্যায়ত বিভিন্ন স্থানত কুকুৰাঝাৰ পৰা আৰম্ভ কৰি বহুকেইখন জিলাত ইতিমধ্যে তেওঁ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে কিন্তু দুৰ্ভাগ্যজনক কথা দীপামণি ভূঞাৰ দৰে এইসকল খেলুৱৈৰ ওপৰত কিন্তু আচলতে কোনো দৃষ্টি পৰা নাই ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে খেলুৱৈসকলক তেওঁলোকৰ সুবিধাৰ্থে বহু আঁচনি গ্ৰহণ কৰিছে শেহতীয়াকৈ কিন্তু সকলোৱে আশা কৰিছে এক প্ৰকৃত মঞ্চ দি বা তেওঁক সকলো ধৰণে আৰ্থিকভাৱে সহযোগিতা আগবঢ়াই তেওঁক যদি লৈ যোৱা হয় নিশ্চয় তেওঁ ৰাজ্যৰ নাম উজ্বলাব পাৰিব বা দেশৰ নাম উজ্বলাব পাৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ